কি হয় এতিয়া চাওঁ ইমান ৰাতি হৈ গ'ল মোক এতিয়া কেনেকৈ যাম ভাবিয়ে পোৱা নাই নহ'লে মোক এতিয়া ৰখিব লাগিছে মই এতিয়া ওলাই গ'লেও মানে ডিব্ৰুগড় যাবই নোৱাৰিম এনেকুৱা অৱস্থা হৈ গৈছে মোৰ আৰু কি হে গাইস আমাৰ ফুলৰ নাৰ্চাৰী এখন আছে মই তাতে কাম কৰো আৰু তাৰ পৰা মোক নগাঁও পঠিওৱা হৈছে মানে কাগজ পত্ৰ কিবা কিবি কাম থাকে মানে সো মই এতিয়া যাওঁ নগাঁও ডিব্ৰুগড়ৰ পৰা কমেও 300 কিলোমিটাৰ মান আছে দূৰ সো মই ট্ৰাকত যাম মানে তো আপোনালোকক ট্ৰাকত কেনেকুৱা লাগে মই আপোনালোকক এক্সপেৰিয়েন্স শ্বেয়াৰ কৰিম মই এতিয়া আছো 0 পইণ্ট বুলি কয় আমাৰ ইয়াত বৰবৰুৱাৰ সন্মুখতে আছে এতিয়া ৰখি আছো চাওঁ কেতিয়া আহে গাড়ীটো তো গাইস মোৰ ট্ৰাকখন আহি গ'ল এতিয়া আমি উঠিম মোৰ ট্ৰাকখন দেখাই দিছো আপোনালোকে এইটো মোৰ ট্ৰাকখন আৰু এইজন ড্ৰাইভাৰজন মই গাইস মই ট্ৰাকত উঠি গ'লো আপোনাৰ ট্ৰাকৰ ভিউটো দেখাই দিছো এইটো চাওক ড্ৰাইভাৰৰ চিট ইয়াত মই বেগ থৈছো ৰাতি শুইও যাম ইয়াতে ইয়াত চাৰ্জাৰ কেবলো আছে ইয়াত চাৰ্জিং বক্স আৰু तो गाइस हम लोग शिवसागर पहुंच गए डिब्रूगढ़ से शिवसागर आने में लगभग 1.5 घंटा लग गया और आगे क्या क्या होता है कहाँ खाना खाएंगे आप लोगों को दिखा रहे हैं ठीक है गाइस डिब्रूगढ़ পৰা 5টা বজাত ওলাইছিলোঁ আমি আৰু এতিয়া আমি যোৰহাট পালোঁ এতিয়া 9টামান বাজিল শুবলৈ চেষ্টা কৰি আছিলোঁ আৰু অলপ কালি হিচাপ পত্ৰ কৰিব লাগিব যে তাত গৈ কিনে হিচাপ কৰিব লাগিব তো এনেই চেষ্টা কৰিলোঁ কিন্তু টোপনিটো ধৰা নাই চেষ্টা কৰি আছোঁ আৰু বাকী এতিয়া কিবা কিবি খাব লাগিব এইফালে আছে আমাৰ দোকান এটা তো গাইস এতিয়া আমি ভাত ৰুটি কিবা এটা খাম আৰু এই হোটেলখনত খাম এইটো কি হোটেল হয় আৰু এইটো গাইস মই বহুতখিনি হোটেলত খাইছোঁ ৰেষ্টুৰেণ্টত খাইছোঁ কিন্তু ইমান কম দামত ইমান ধুনীয়া খানা ক'ত দিয়ে ইয়াত দিয়ে যোৰহাটত বাদুলিপুৰ নামৰ জেগা এখনত মই হোটেলখন দেখালোঁ যে অলপ আগত সেই হোটেলখনত ইমান ধুনীয়া লাগিলে বহুত কম পইচা লয় আৰু সেইটোৱে মই যোনটো খানা খালোঁ সেই খানাটোৱে ৰেষ্টুৰেণ্টত গ'লে 500 টকা 600 টকা অকল মাংসটোহে পৰিব ইমান মাত্ৰাত মাংস দিছে মোক ধুনীয়া লাগিলে খাই তো গাইস এতিয়া হৈছোঁ ৰাতিপুৱা লগ পাম গুড মৰ্নিং গাইস যেনে তেনে 1 ঘণ্টামান হ'লো আৰু দেশী যোগাৰ কৰি এতিয়া গোটেই দিন মোক হিচাপ পত্ৰ কৰিব লাগিব আৰু টোপনি ভালকৈ হোৱাই নাই জানো কি হ'ব এতিয়া চাওঁ কি হয় দেখা যাব মই যোনটো জেগাত আহিছোঁ এই জেগাখনৰ নাম হয় নগাঁও কঠীয়াতলি চাৰিআলি এইফালে আছে চাইনবোৰ্ডটো এইটো চাব পাৰে মই আহিছোঁ এই ইয়াত কিমান ধুনীয়া জেগা গছ গছনিৰে ভৰা আপোনালোকক এটা কথা জনাই দিওঁ যে মই কোৱা নাছিলোঁ কি পুলি আনিছোঁ আমি বেম্বো পুলি আনিছোঁ সৰু সৰু পুলি থাকে মই এইটো আপোনাক ভিডিঅ' কৰি দেখাই দিম বাৰু আৰু ইয়াত বহুত আগৰ পৰা মই আনি আছোঁ এইফালে আছে চাওক এতিয়া খাই দিছোঁ সেই ইয়াত আছে এইটো এই গছৰ পাছফালে আছে এই বাঁহ পুলি ইয়াত কেনেকৈ ৰোৱা আছে আপোনাক দেখাই দিছোঁ ৰ'ব মই আগৰ পৰাই যোনবোৰ আনিছোঁ ইয়াত চাওক ইয়াত সৰু সৰু পুলি ৰোৱা হৈছে মই হাতত ধৰি দেখাই দিছোঁ সাইজটো আপোনাক এনেকৈ
এনেকৈ ৰোৱা হৈছে। এইখিনিত বহুত দীঘল হৈ যাব। এইখিনি এনেকৈ ধুনীয়াকৈ দিয়া হৈছে আৰু এইফালেও দিয়া হৈছে। এইটোতো কমেই দিয়া হৈছে বাৰু। আৰু সেইফালে পুৰা জোপোহা হৈ গৈছে বাঁহৰ। এইটো মোৰ গাড়ীটো ৰখি আছে। সেইটো ইয়াতে মই আহিছোঁ আৰু বাঁহখিনি দেখাই দিছোঁ। এইখিনি চাওক, এইটো মই বহুত আগতে আনিছিলোঁ। এইটো কিমান দীঘল হৈ গ'ল চাওক। এইটো আৰু এতিয়া এই গাড়ীটো খালী হ'ব। এইটো চাওক, এইখিনি পুলি আনিছোঁ। এইটো মই দেখাই দিছোঁ। এইটো এটা হাতত তোলা না, হাতত ধৰচোন এটা। এইটো চাওক, এইটো ইমানটো চাইজৰ পুলি আনিছোঁ এইবাৰ। আৰু আমি ইয়াত থ'ব বুলি কৈছে, ইয়াত থ'ব নেকি বুলি কৈছে। আগতে ইয়াত থৈছিলোঁ, তো এতিয়া ইয়াত থ'ব। এতিয়া আমি ৰুটি খাব গৈ আছোঁ। আৰু কিমান দূৰ আছে ৰুটি খোৱা জেগাটো? 10 মিনিট 10 মিনিট 10 মিনিট ন? তো এতিয়া টমটম গাড়ীত গৈ আছোঁ কিবা খাবলৈ। ৰুটি চুটি এই ভাইটিয়ে লৈ গৈ আছে। পামতো চিয়'ৰ গৈ আছোঁ। এতিয়া কোনখন হোটেলত গৈ যায় এতিয়া? ঐ পোৱালি, কোনখন হোটেল? ভাল খানা পাম নাই? হা? ৰুটি খাম। ক'ত পুৰি খাম? পেট বেয়া হ'ব না, তেলৰ বস্তু বেছি খালে। ক'ত ৰুটি হ'ব দাদা? বহিম। গাইজ আহি গ'লোঁ ইয়াত খাবলৈ। ইয়াত কিমান ডাঙৰ স্কেনাৰ লাগি আছে। পে' কৰিব কৈছে, কিন্তু মোৰ লগত আছে কেছ। গাইজ ৰুটি আহি গ'ল আৰু এইটো চাটনি ঘুগুনি। এইটো ঘুগুনি চাটনি আহিলে, ৰুটি আহিলে। আৰু ৰুটি আৰু দুখন মোৰ আহি গ'ল। এতিয়া এখন তৈ লোৱা, খাওঁ এতিয়া গাইজ। অ'কে গাইজ, সঁচাই ডাঙৰ হোটেলত নাখায়, সৰু হোটেলত খাই বেছি ভাল লাগিব। ৰুটি তাৰপাছত ঘুগুনি চাটনি কি ধুনীয়া দিছে। দুটা ৰুটি খাইছোঁ, ভাল লাগিব। বাৰটা 7 বাজিছে আৰু 8,000 মান খালী হ'ল এতিয়া। তো এতিয়া কিমান দেৰি হয়, মই ভাবিছোঁ সোনকালে হ'লে জলদি ঘৰ গ'লোহেঁতেন। কি হয় চাওঁ, এতিয়া খানা খাব যাওঁ। তো গাইজ পুলি আনিছিলোঁ 22,000। তো এতিয়া 12টা বাজি গ'ল আৰু এতিয়া নামিলে পুলি 8,000 নামিলে, 7,700 মান নামিলে। এতিয়া কিমান হ'ব লাগে এতিয়া চাওঁ। দেৰি হৈ গ'লেতো মই যাবই নোৱাৰিম, ৰুমত থাকিব লাগিব। এতিয়া চাওঁ গাইজ, কিমান ধুনীয়া ভাবিছিলোঁ সোনকালে হ'ব আৰু আমি ওলাই যাম, কিন্তু গাড়ীখনে ফচি থাকিলে ন। তো এতিয়া মাতিবলৈ গ'ল, কি হয় এতিয়া চাওঁ। ইমান ৰাতি হৈ গ'ল, মোক এতিয়া কেনেকৈ যাম ভাবিয়ে পোৱা নাই। ড্ৰাইভাৰ হ'বলৈ ইমান ইজিও নহয়। তাকেইতো মানুহে ভাবে ড্ৰাইভাৰে বহুত পইচা পায় ন, কিন্তু কিমান কষ্ট। গাইজ ফুলৰ নাৰ্চাৰীৰ ফালৰ পৰা আমাৰ যোনটো কাগজ চহী কৰাব দিছিলে সেইটো হৈ গ'ল, চহী কৰি দিলে। আৰু এতিয়া বহুত সময় হৈ গ'ল, 8টা বাজিলে প্ৰায়। এতিয়া যেন মানুহ আহি আছে, কিন্তু ঠিক কৰি দিম বুলি কৈছে।
দিন কৈছে কৰি দিলেতো ঠিকেই আছে, নহ'লে মোক এতিয়া ৰখিব লাগিছে। মই এতিয়া ওলাই গ'লেও মানে ডিব্ৰুগড় যাবই নোৱাৰিম, এনেকুৱা অৱস্থা হৈ গৈছে মোৰ। আৰু কি ক'ম, হৈ গ'ল ন, ইমানেই আছিলে। তো গাইজ ফাইনেলি আমি গাড়ী ওলাই গ'ল আমাৰ। এতিয়া গৈ আছোঁ, চাওঁ ডিব্ৰুগড়ৰ গাড়ী পাম নে নাপাম। তো গাইজ মই এতিয়া বৰঘাট বাইপাছ নামৰ জেগা এখনত নামিলোঁ, আৰু ইয়াৰ পৰা মোক নগাঁও টাউন যাব লাগিছে। মনালিছা হোটেল বুলি নামৰ এখন জেগা আছে, তাত গৈ আছোঁ। তাৰ পৰা মই ডিব্ৰুগড় বাছ পাই যাম। হেল্ল' গাইজ, তো ফাইনেলি আমি পাই গ'লোঁ মোৰ বাছটো। ভাল লাগিলে এতিয়া, আৰু বহুত দিগদাৰ পাই কিনে বাছটো পালোঁ। আৰু কিমান কষ্ট হ'ল আপোনালোক জানে, কিমান চিন হ'ল। এতিয়া ঘৰ যাওঁ, ঘৰতে কথা পাতিম, একেবাৰে ঘৰ গৈ ব্লগটো কৰিম। অ'কে। তো গাইজ য'ৰ পৰা গৈছিলোঁ আকৌ তাতে আহি গ'লোঁ। এতিয়া ঘৰ পাই গ'লোঁ মানে। তো এতিয়া হৈ গ'ল। এতিয়া লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ভাল লাগিলে ভিডিঅ'টো। অ'কে, বাই বাই।